আজি আমি আলোচনা কৰিম ক্লাছ 10 অথবা 12 পাছৰ পিছত আমি কি চাকৰিৰ কাৰণে আবেদন কৰিব পাৰোঁ। প্ৰথমে আমি আলোচনা কৰিম ক্লাছ 10 অৰ্থাৎ HSLC উত্তীৰ্ণ হোৱাৰ পিছত আমি কি চাকৰিৰ কাৰণে আবেদন কৰিব পাৰোঁ। প্ৰথমেই কেন্দ্ৰীয় চৰকাৰৰ অধীনত ডাক বিভাগত অৰ্থাৎ ইণ্ডিয়ান পোষ্ট অফিচত GDS বুলি এটা পোষ্ট আছে, গ্ৰামীণ ডাক সেৱক। এই যথেষ্টখিনি পোষ্ট ওলাই বিভিন্ন ষ্টেটবিলাকত। অসম চৰকাৰতো অসমৰো বিভিন্ন ঠাইত এই ডাকঘৰৰ এই পোষ্টটো ওলাই GDS, গ্ৰামীণ ডাক সেৱক। আৰু ইয়াত মেট্ৰিক পাছ লাগে। আৰু এই চাকৰিটোত কোনো ধৰণৰ ইণ্টাৰভিউ নহয়, কেৱল মাত্ৰ মেট্ৰিকত পোৱা লাভ কৰা নম্বৰৰ ওপৰতে ভিত্তি কৰিয়েই মেৰিট লিষ্টবিলাক বনোৱা হয়। গতিকে যিসকল প্ৰাৰ্থী মেট্ৰিকত যথেষ্ট ভাল নম্বৰ পাইছে তেওঁলোকে এই চাকৰিটো পোৱাৰ যথেষ্ট সুযোগ থাকে। ইয়াৰ উপৰিও ডাকঘৰৰ আৰু কিছুমান পোষ্ট আছে যিবিলাকত ক্লাছ 10ৰ পাছত আবেদন কৰিব পাৰি। দ্বিতীয়তে আমি চাম ইণ্ডিয়ান আৰ্মি। ইণ্ডিয়ান আৰ্মিত ক্লাছ 10ৰ পিছত কিছুমান জব আছে, যেনে জেনেৰেল ডিউটি চলজাৰ বা অন্যান্য ধৰণৰ কিছুমান গ্ৰেড 4ৰ জবো আছে, যিবিলাকত আমি মেট্ৰিক পাছ কৰাৰ পিছতে আবেদন কৰিব পাৰোঁ। ইয়াৰ উপৰি ৰেলৱে, ইণ্ডিয়ান ৰেলৱেত ৰেল বিভাগত নন ITI যিবিলাক পজিশ্যন, নন ITI পজিশ্যন জববিলাকত আমি আবেদন কৰিব পাৰোঁ ক্লাছ 10ৰ পিছতে। ক্লাছ 10ত অৰ্থাৎ HSLCত 50% মাৰ্ক লাগে। আৰু ইয়াৰ উপৰিও ইণ্ডিয়ান ৰেলৱে গ্ৰেড 4ৰ জববিলাকতো বিভিন্ন ধৰণৰ আছে, তাত আমি আবেদন কৰিব পাৰোঁ ক্লাছ 10 বা HSLC উত্তীৰ্ণ হোৱাৰ পিছতে। ইয়াৰ পিছত আপোনালোকে নিশ্চয় জানে অসম চৰকাৰৰ অধীনতো গ্ৰেড 4ৰ বিভিন্ন ডিপাৰ্টমেণ্টত বিভিন্ন ধৰণৰ চাকৰি ওলায়, যিটো ADRE যোগেদি সম্পন্ন হৈছে যোৱা 2 বছৰ ধৰি। এইবাৰো গ্ৰেড 4ৰ কাৰণে যিসকল আছে তেওঁলোকক ক্লাছ 9 পাছৰ পৰা ক্লাছ 12লৈকে তেওঁলোকক গ্ৰেড 4ৰ কাৰণে আবেদনৰ সুযোগ আছে। গতিকে ক্লাছ 10ৰ পিছত এইখিনি চাকৰিত আমি আবেদন কৰিব পাৰোঁ। ইয়াৰ উপৰিও অন্যান্য ধৰণৰ বহু অপৰচুনিটি আছে, বিশেষত বহুত গ্ৰেড 4ৰ চাকৰি, গ্ৰেড 4 জবত অপৰচুনিটি আছে ক্লাছ 10 উত্তীৰ্ণ হোৱাৰ পিছতে। ইয়াৰ পিছতে আমি আলোচনা কৰিম ক্লাছ 12ৰ পিছত অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱাৰ পিছত। হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱাৰ পিছত কিন্তু অসম চৰকাৰৰ অধীনতে হওক বা ভাৰত চৰকাৰৰ অধীনতে হওক বহু চাকৰি দুৱাৰ মুকলি হৈ যায়। বিশেষত খুব জনপ্ৰিয় এটা চাকৰি এতিয়া বহুতেই য়ং ল'ৰা বা ছোৱালীয়ে আবেদন কৰে, SSCৰ অধীনত হয়, ষ্টাফ ছিলেকশ্যন কমিশ্যনৰ অধীনত। ভাৰত চৰকাৰৰ বিভিন্ন ধৰণৰ ধৰি লওক ইণ্ডিয়ান আৰ্মিয়ে হওক, CRPFতে হওক, CISFতে হওক বা BSFতে হওক, বিভিন্ন ধৰণৰ পোষ্টৰ কাৰণে ষ্টাফ ছিলেকশ্যন কমিশ্যনৰ আণ্ডাৰত পৰীক্ষা হয়। আৰু সেই পৰীক্ষাৰ যোগেদি কনষ্টেবলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বিভাগীয় পোষ্টবিলাকত এপইণ্টমেণ্ট হয় আৰু সময়ে সময়ে হৈ থাকে। গতিকে যিসকলে হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈছে তেওঁলোকে ষ্টাফ ছিলেকশ্যন কমিশ্যনৰ যোগেদি ভাৰত চৰকাৰৰ এই সামৰিক বিভাগৰ বিভিন্ন BSFত হওক, CRPFত হওক, ইণ্ডিয়ান আৰ্মিতে হওক তেওঁলোকে প্ৰিপেৰেশ্যন কৰিব পাৰে। ল'ৰা আৰু ছোৱালী বুলি কথা নাই, সকলোৱেই প্ৰস্তুতি চলাব পাৰে। আৰু ৰিটেনৰ পিছত তেওঁলোকৰ মেডিকেল হয় আৰু ফিজিকেল ফিটনেছ টেষ্টটো হয়। গতিকে বহুত যুৱক যুৱতীয়ে কিন্তু বিগত বছৰবিলাকত SSCৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ এই চাকৰিবিলাক ল'বলৈ সক্ষম হৈছে। ইয়াৰ উপৰি ৰেলৱে বিভাগতো বিভিন্ন ধৰণৰ চাকৰি ওলায় হায়াৰ ছেকেণ্ডেৰীৰ পিছত। গতিকে ৰেলৱে চাকৰিবিলাকতো যথেষ্ট ভাল চেলাৰী, আৰু কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক BSFত হওক, CRPFত হওক এই চাকৰিবিলাক যথেষ্ট ভাল চেলাৰী পোৱা যায়। ইয়াৰ উপৰিও অসম চৰকাৰৰ অধীনতো বিভিন্ন ধৰণৰ সামৰিক বিভাগত কনষ্টেবলেই হওক, এনেকুৱা ধৰণৰ পোষ্টবিলাক ওলায় হায়াৰ ছেকেণ্ডেৰী পাছৰ পিছত। আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰো অগ্নিবীৰ, যিটো আপোনালোকে জানে, খুব যুৱক যুৱতীসকলে আবেদন কৰে, অগ্নিবীৰৰ ক্ষেত্ৰতো হায়াৰ ছেকেণ্ডেৰী পিছতে তেওঁলোকে আবেদন কৰিব পাৰে। তাৰ কাৰণেও একেধৰণে এটা কমন পৰীক্ষা হয় সৰ্বভাৰতীয় পৰ্যায়ত। গতিকে যিসকল হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ আছে তেওঁলোকে এইখিনি আবেদন কৰিব পাৰে। ইয়াৰ উপৰি অসম চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4ত হায়াৰ ছেকেণ্ডেৰী পাছত আবেদন কৰিব পাৰে। গ্ৰেড 3ত হায়াৰ ছেকেণ্ডেৰী পাছৰ পিছত কম পজিশ্যন আছে, কিন্তু যিকেইটা আছে পোষ্ট চাকৰি কিন্তু দৰমহা যথেষ্ট ভাল। আৰু গ্ৰেড 4তো হায়াৰ ছেকেণ্ডেৰী পাছৰ পিছত আবেদন কৰিব পাৰে।
গতিকে হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱাৰ পিছতে আপোনালোকে বহুতে আপোনালোকৰ চাকৰি লাভৰ কাৰণে যিখন দুৱাৰ কিন্তু খোল খাই যায়। যদিও বা মেট্ৰিক পাছৰ পিছত লিমিটেড কিছুমান জবহে আছে, তথাপিতো সৰ্বভাৰতীয় পৰ্যায়ত যদি চাবলৈ যোৱা হয় যথেষ্টখিনি জবৰ অপৰচুনিটি আছে। কিন্তু হায়াৰ ছেকেণ্ডেৰী পাছৰ পিছত সকলো দুৱাৰ খোল খাই যায়। গতিকে ইয়াৰ পিছত আপোনালোকে বিশেষ যদি ট্ৰেডৰ বিষয়ে জানিব বিচাৰে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। ইয়াৰ উপৰিও মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছৰ পিছত কি পঢ়িলে সহজেই চাকৰি পাব পাৰি সেই বিষয়ে আমি ভিডিঅ' আগতে দিছোঁ, আৰু পৰৱৰ্তী সময়ত কেনেধৰণৰ ভিডিঅ' বিচাৰে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।